বহুত বেয়া হৈ থাকে, বহুত বোকা হৈ থাকে, আহোঁতে যাওঁতে বহুত অসুবিধা হৈ থাকে। আমি ভাল কৰিব বিচাৰি আছোঁ যে চৰকাৰে যাতে ভাল কৰি দিয়ে স্কুলৰ ৰাস্তাটো। বিদ্যালয়ৰ ৰাস্তাটো এনেকুৱা থাকিব নালাগে, কিন্তু আমাৰ ৰাস্তাত বহুত বোকা হৈ আছে, পানী জমি থাকে, যাতে ভাল কৰি দিয়ে আমি এইটোই কামনা কৰিছোঁ। আমাৰ ৰাস্তাটো আমাৰ বেয়া, আহোঁতে যাওঁতে বহুত। তুমি কোৱা তাই আগতে আমাৰ ৰাস্তাটো বেয়া বহুত, এইকাৰণে আমি অহা যোৱাত অসুবিধা হয়। এইকাৰণে আমাৰ ৰাস্তাটো ভাল কৰিব কৈ আছোঁ। অলপমান সুবিধাজনক কৰি আমাৰ ৰাস্তাটো ভাল কৰি দিলে ভাল হ'লে হয়। বহুত দিন ধৰি এইটো মূল পথ, কেইবাখনো স্কুল এই পথেৰে ল'ৰা ছোৱালী অহা যোৱা কৰে। বিগত 15 বছৰ কংগ্ৰেছ আৰু 4 বছৰ ৰানিং হ'ল AIDF দলগাঁও সমষ্টিত ৰাজত্ব কৰি গ'ল, কিন্তু কোনো এটা দলে এই ৰাস্তাটো দেখা নাপালে। মই দলগাঁও আঞ্চলিক আমচুৰ তৰফৰ পৰা হৈ জনপ্ৰতিনিধিক মই আহ্বান জনাম যাতে অতি সোনকালে এই ৰাস্তাটো পকীকৰণ কৰে। লগতে সমজিলা আছে দলগাঁৱত, সমজিলাৰ উপায়ুক্ত মহোদয়ক আমি অনুৰোধ জনাম যাতে অতি সোনকালে এই ৰাস্তাটো পকীকৰণ কৰি ছাত্ৰ ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজৰ অহা যোৱা কৰাত সুবিধা কৰি দিয়ে। আমি ৰাইজে যিহেতু ভুগিছোঁ, আমাৰ ছাত্ৰ ছাত্ৰীসকল কেইবাখনো অনুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকল, অভিভাৱকসকল নিতৌ এই পথছোৱাৰে যাতায়াত কৰে। আৰু আপোনালোকে ইতিমধ্যে চাইছে যে এইটো পথ কম, পুখুৰী বেছি হৈ আছে। গতিকে ঠায়ে ঠায়ে গাঁত, আমাৰ সৰু সৰু কণ ছাত্ৰ ছাত্ৰী ইফালেদি অহা যোৱা কৰে। অলপ আগতে আমাৰ কিডজি স্কুল আছে, তাতে সৰু বাচ্চা অভিভাৱকসকল আহে। ইয়াত ছোৱালী বালিকা মধ্য ইংৰাজী বিদ্যালয় আছে, আমাৰ দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে, চিলভাৰ ষ্টাৰ আছে, বা পণ্ডিত দীনদয়াল আদৰ্শ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীও এইফালেদি অহা যোৱা কৰে। গতিকে এনেকুৱা এটা ব্যস্ততাপূৰ্ণ আৰু এটা গুৰুত্বপূৰ্ণ পথ এতিয়ালৈকে যে পকীকৰণ নহ'ল, ইয়াৰ ৰহস্য কি? এই ৰহস্য আজিলৈকে আমি বুজি উঠিব পৰা নাই। বাৰম্বাৰ আমি পঞ্চায়তত অভিযোগ কৰাৰ পিছতো, আমি বিধায়ক মহোদয়ক জনোৱাৰ পিছতো বৰ্তমানলৈ এই পথছোৱা পকীকৰণ হৈ নুঠিল। তাৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ। গতিকে আপোনালোকৰ জৰিয়তে পুনৰবাৰ আমি আহ্বান জনাব বিচাৰিছোঁ, অতি সোনকালে ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থত, দলগাঁৱৰ ৰাজহুৱা স্বাৰ্থত অতি সোনকালে এই পথছোৱা মেৰামতি কৰি পকীকৰণ কৰিব লাগে আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে সুচল কৰি দিব লাগে। আমি কেইদিনমান আগত জনপ্ৰতিনিধিসকলক চাইছোঁ, নৱনিৰ্বাচিত প্ৰতিনিধিসকলে বিভিন্ন ঠাইত নিজা খৰচেৰে তেখেতসকলে ফেচবুক লাইভ দিছে, নিজা খৰচেৰে বোলে কাম কৰি আছে। গতিকে আমাৰ এই অঞ্চলত কোনো প্ৰতিনিধি জয়ী হোৱা নাই নেকি? এনেকুৱা প্ৰতিনিধি আমাৰ অঞ্চলত নাই নেকি? গতিকে এনেকুৱা ধৰণৰ ব্যস্ততাপূৰ্ণ পথ এতিয়াও যে গাঁত হৈ আছে, আমাৰ প্ৰতিনিধিসকল ক'ত? এতিয়াও টোপনি মাৰি আছে। তেখেতসকলে আহক, আগবাঢ়ি আহক, আমিও সহযোগিতা কৰিম। ৰাইজে চৰকাৰে যেতিয়া কৰিব, তাৰ আগত যিহেতু জনপ্ৰতিনিধিসকলে কৰি আছে, আমাৰ জনপ্ৰতিনিধিসকলো আগবাঢ়ি আহিব লাগে, নৱনিৰ্বাচিত জনপ্ৰতিনিধিসকল। আৰু আমাৰ এই পথছোৱা অতি সোনকালে মেৰামতি কৰি দিব লাগে। আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাইছোঁ। মোৰ লখিমীকেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।